নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আসাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়াৰ লেছন 5ৰ ডিষ্টান্সৰ কুৱেশ্যন চাই সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তোমালোকে সকলোৱে মিলি চেনেলটোক পোনকৈ ছাবস্ক্ৰাইব কৰিব। তোমালোকৰ কাৰণে মই বহুতখিনি কষ্ট কৰি ভিডিঅ'বোৰ দি থাকোঁ। তোমালোকে যাতে মোক এটা ছাবস্ক্ৰাইবৰ দ্বাৰা উৎসাহিত কৰে তাৰ আশা কৰি মই আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1 চমু উত্তৰ দিয়া। ক কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? উত্তৰ হ'ব কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল। খ নম্বৰ মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? উত্তৰ মানুহজনে কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। গ নম্বৰ মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? উত্তৰ মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰেই নঙলামুখত বিচাৰিছিল। খ নম্বৰ মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগীত আছিল? উত্তৰ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহে নমস্কাৰ ভংগীত আছিল। ঙ নম্বৰ কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল? উত্তৰ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। ২ নম্বৰ ৭ মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কথা পাতিছিল? তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰ ৭ মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাড়া ঘৰ বিচাৰি অহা বুলি ভাবিছিল। সেইবাবে তেওঁ কবিৰ সৈতে সেই ৭ মহলীয়া ঘৰটোৰ লগতে কাষত অট্টালিকাসমূহৰ কথাও পাতিছিল। তেওঁৰ ঘৰটোক মানুহজনে কুবেৰৰ মহলৰ লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকেহে বাস কৰে। তেওঁলোকে কাৰো সুখ দুখ হেনো বুজি নাপায়। আনকি কাৰোৰ মৃত্যু হ'লে দাহ কৰিবলৈও মানুহে আগবাঢ়ি নাহে। ৩ নম্বৰ দৃষ্টান্তৰ কবিতাটোৰ মূলভাৱ লিখা। উত্তৰ কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। 25 বছৰ আগৰ এটা গধূলি সময় আছিল। কেঁচা আলি কেঁকুৰি এটাত ঘৰৰ নঙলামুখত এজন লোকে নিজৰে ঘৰৰ পদূলি বিচাৰি আছিল। কেইজোপামান কাকিনী তামোল নমিত নমস্কাৰ ভংগীৰে দাঁতিৰে থকা আগলি বাঁহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। তাতে আকৌ পূৰ্ণিমাৰ জোনেও গধূলি ফটফটীয়াকৈ কৰি তুলিছিল। সেই গধূলি সময়ত কবিয়ে লগ পাইছিল সেই সুন্দৰ ঘৰটোৰ বাসিন্দাজনক। সেই ঘৰটোৰ বাসিন্দা মানুহজন কুকুৰীকণা ৰোগত আক্ৰান্ত আছিল। কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগবঢ়াই দিছিল। মানুহজনে যদিও গধূলি দেখাত কষ্ট পাইছিল তেওঁ কিন্তু মনেৰে সুখী আছিল। সেইবাবে কবিয়ে শান্তিৰে বিৰাজ কৰাৰ কথা ক'বলৈ পাহৰা নাছিল। সময়বোৰ পাৰ হৈ গ'ল। সেউজীয়া প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল আগলি বাঁহৰ চিন চাপ নাইকিয়া হৈ গ'ল। শান্তিৰ পজাঘৰ ঠাই হ'ল ৭ মহলীয়া অট্টালিকা। ওচৰে পাজৰেও আছে আন কেইটামান বৃহৎ অট্টালিকা। 25 বছৰ আগেয়ে সেই পথটোৰ আশে-পাশে গধূলি এজনো মানুহ নথকা ঠাইত এতিয়া সেই সময়ত বহুত মানুহ ঘূৰি ফুৰি আছিল। ইমান বছৰ পাৰ হোৱাৰ পিছত কবিয়ে সেই একেজন মানুহৰ মুখামুখি হ'ল। সেই বৃদ্ধ মানুহজনৰ চকুত এতিয়া চশমা। তেওঁৰ গধূলি নেদেখা সমস্যাটো এতিয়া দূৰ হৈছিল। মানুহজনে কিন্তু চশমা পিন্ধাৰ পিছতো কবিক চিনিব পৰা নাছিলে। মানুহজনে ভাবিছিল কবিয়ে তেওঁৰ তাত ভাড়া ঘৰ বিচাৰি আহিছে। কিন্তু মানুহজনে পজাঘৰৰ শান্তিত থকাৰ পিছতো কবিক ৭ মহলীয়া ঘৰত ভাড়াতীয়া হৈ থাকিব মানা কৰিলে। মানুহজনে কবিক ক'লে যে জাক-জমকীয়া অট্টালিকাত হেনো মনৰ শান্তি নাথাকে। কোনো মানুহ মৰিলে দাহ কৰিবলৈকো তেওঁলোকৰ সময় নাথাকে। বৃদ্ধ মানুহজনৰ ক্ৰোধ নিজৰ মাজতে সামৰি কবিয়ে অশান্ত মনেৰে উভতি আহিল। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই ইয়াৰ পিছত বাকী পাৰ্টখিনি তোমালোকে ভালকৈ পঢ়িবা বুলি আশা কৰি আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।